নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে গম পালেই আমি যে গুৱাহাটী আহিছোঁ আৰু এতিয়া সেইদিনাখন আবেলি এতিয়া আমি আকৌ এফালে যাবলৈ কাৰণে ওলাইছোঁ। তেনেহ'লে ব'লকচোন এতিয়া আমি গৈ থাকোঁ আৰু ক'ত যাম আপোনালোকক অলপ পিছতে কৈ আছোঁ। যিহেতু মাহীৰ ঘৰৰ পৰা গাড়ী ষ্টেণ্ডলৈ অকণমান খোজকাঢ়িব লাগে, গতিকে এয়া আমি গোটেইকেইটা খোজকাঢ়ি আহি আছোঁ। আৰু আহি থাকোঁতে দেখিছেনে বতৰটো কিমান বেয়া কৰিছে মানে বৰষুণ পৰিয়ে আছে টুপ টুপকৈ, কিন্তু মানে আহিব পাৰি আৰু কাপোৰ তিতি যোৱা নাই। গতিকে ফটাফট আহি আছোঁ যাতে মানে গাড়ীখন পাওঁ। গাড়ীখনত উঠাৰ পাছত বৰষুণ পৰিলেও একো কথা নাই বুলিয়ে আহি আছোঁ আৰু বাছ ষ্টেণ্ডলৈ। বাছ ষ্টেণ্ড পোৱালৈ একদম বৰষুণ ডাঙৰেই হৈ গ'ল। ভাবিছিলোঁ যাব নোৱাৰিমেই নেকি, তথাপি দোকান এখনৰ সন্মুখতে ৰৈ গাড়ীৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু এয়া আহি গ'ল আমাৰ গাড়ী, উঠি লওঁ ৰ'ব। বাছেৰে আহি থাকোঁতে খিৰিকীৰে দেখিছোঁ একজাক বান্দৰ দেখি গম পাইছেনে বাৰু আমি ক'ত আহিছোঁ? আমি বশিষ্ঠ আহি আছোঁ। আৰু বশিষ্ঠততো বান্দৰ থাকিবই, বশিষ্ঠক বান্দৰৰ ৰাজ্য বুলিও ক'ব পাৰি। চাৰিওফালে কেৱল বান্দৰেই দেখি থাকোঁ আৰু ইয়ালৈ আহিলে। বাছৰ পৰা নামি দেখিছোঁ এইফালে দেখোন বৰষুণে নাই, মানে লখৰাৰ ফালেহে বৰষুণ জাক পৰিলে, বশিষ্ঠৰ ফালে নপৰিলে। তাৰপাছতে আমি চেণ্ডেল থৈ ল'লোঁ, ইয়াত আকৌ পইচা দিহে চেণ্ডেল থ'ব লাগিব, গতিকে চেণ্ডেল কেইযোৰ থৈ ল'লোঁ। তাৰপাছতে এয়া আমি ভিতৰলৈ আহি আছোঁ। এইফালে দেখিছেনে বান্দৰটোক কি আৰামত বহি খাই আছে। ইহঁতক যদিও হনুমানৰ ভক্ত বুলি কোৱা হয়, কিন্তু ইহঁতৰ প্ৰতি ভাল ভাৱ এটা নাই। কিয় মানে জানেনে? আমাৰ গাঁৱত ইমানেই বান্দৰ আছে, ইমানেই অত্যাচাৰ মানে কি ক'ম, ঘৰ এৰি আমি ক'তো যাবই নোৱাৰোঁ, গোটেই ঘৰত সোমাই বস্তু বাহানি খাই পেলাই। আৰু ইমান ভয় লাগে ইহঁতলৈ, যি খেদা দিব। গতিকে মানে ইয়াতো মই যোনফালে বান্দৰ দেখিছোঁ সেইফালে মই যোৱা নাই, আঁতৰি আছোঁ। তথাপিও আহি কোন মুহূৰ্তত এটাই যে মোক কাপোৰত ধৰি এনেকুৱা টান মাৰিছে, মোৰ মানে একে জীৱ ওলাই গৈছে আৰু। এইফালে মানুহবোৰে একদম পানী পাৰ হৈ গৈ শিলৰ মাজত বহি ফটো উঠি আছে। মোৰ হ'লেহে ইমান সাহ নাই দেই, ইমান হুৰকৈ একদম ইমান সোঁতত পানীবোৰ আহি আছে আৰু এইবোৰৰ মাজত গৈ ফটো উঠিবলৈ মোৰ একেবাৰে সাহ নাই দেই। ইয়াৰ আগত এবাৰ মই আহিছিলোঁ, বহাগ বিহুৰ সময়ত আহিছিলোঁ, তেতিয়া পানী নাছিলে, তেতিয়া আৰু অলপ মানে শিলৰ ওপৰত গৈ ফটো উঠিছিলোঁ, কিন্তু এইবাৰ একদম মানে সাহেই হোৱা নাই ওচৰলৈ যাবলৈ, সেইকাৰণে আঁতৰৰ পৰাই ৰৈ চাই আছোঁ আৰু। এতিয়া আমি বশিষ্ঠৰ পৰা ওলাই আহি আছোঁ গাড়ীৰ কাৰণে। ইয়াৰ পাছত আমি আকৌ এঠাইত যাম। ক'ত যাম কৈ আছোঁ অলপ পিছত। যদিও বশিষ্ঠৰ পৰা বাছ চলে, তথাপিও আমি এই টমটমৰ সোৱাদ এৰিব নোৱাৰোঁ। আমাৰ ঠাইত যিহেতু টমটমেই চলে, গতিকে টমটম কেইখন দেখি তাতে উঠি লৈছোঁ বাছ ষ্টেণ্ডলৈকে, আৰু তাৰ পৰাই বাছত উঠি আমি বালাজীলৈ যাম। এয়া গ্ৰীণ বাছত উঠি ল'লোঁ, কিন্তু ছিট নাই, একদম ঠেলা হেঁচা পূৰা। থিয় হৈ এতিয়া যাব লাগিব আৰু। বাছৰ পৰা নামিলোঁ, কিন্তু বাছখনে আমাক য'ত নমাই দিলে সেইখিনিত ৰাস্তাটো পাৰ হ'বৰ কাৰণে সুবিধা নাই, সেয়েহে সুবিধা বিচাৰি আগলৈ আহি আছোঁ। বতৰটো একদম বহুত ধুনীয়া হৈ আছে। অলপ আগতে বৰষুণ পৰিছিল চাগে এইফালে। বশিষ্ঠৰ ফালে পৰা নাছিল, কিন্তু এইফালে বহুত জোৰেৰে পৰিছিলে নেকি। একদম ৰাস্তা পদূলি পূৰা ভিজি আছে আৰু কাষত পানীও জমা হৈ আছে। বাৰু পৰি উঠিল যেতিয়া এইকণ সময় নপৰিলে বাচিছোঁ আৰু। এয়া বালাজী পাই গ'লোহি আহি। সোমাই পৰিৱেশটো ইমান ধুনীয়া লাগিছে, ইয়াতে মই আগতে অহা নাছিলোঁ, আজিয়ে প্ৰথম আহিছোঁ। মোবাইলটো উলিয়াই লৈ চাইছোঁ ইফালে সিফালে কিবা নিষেধাজ্ঞা আছে নেকি। আজিকালি য'তে ত'তে ফটো তোলা আৰু ভিডিঅ' কৰাত মানা থাকে ন, সেয়েহে চাই লৈছোঁ। পিছে বাহিৰত তেনেকুৱা কোনো মানা নাই বাৰু। আৰু সিফালে মানুহবোৰকো দেখিছোঁ ধুনীয়াকৈ ফটো উঠি আছে বা ভিডিঅ' কৰি আছে, গতিকে নিশ্চিন্ত মনে ময়ো ফটো উঠিম বা ভিডিঅ' কৰিব পাৰিম আৰু। প্ৰথমতে আমি এতিয়া চেণ্ডেল থোৱা ঠাই বিচাৰি আছোঁ, আৰু এয়া চেণ্ডেল থোৱা ঠাই আহি পাই গ'লোহি। এযোৰত 2 টকাকৈ দিব লাগিব দেই, তেতিয়াহে চেণ্ডেল কেইযোৰ ৰাখিব। চেণ্ডেল থ'লোঁ বাৰু, যেতিয়া এতিয়া প্ৰথম মন্দিৰত যাম। মন্দিৰৰ পৰা ওলাই আহিলোঁ, কিন্তু তাততো ভিডিঅ' কৰা মানা আছে, গতিকে তাত ভিডিঅ' নকৰিলোঁ। ওলাই আহি বৰষুণ পৰাত অলপ ৰ'লোঁ। তাৰপাছতে বৰষুণটো এৰাতে ভাবিলোঁ চেণ্ডেল থোৱা ঠাইতে বহিব ঠাই আছে, তাতে গৈ বহোঁগৈ। কিন্তু ওলাই আহোঁতে এনেকুৱা জোৰেৰে বৰষুণ পৰিছে, মানে চুণিখনকে মূৰে গায়ে লৈ এয়া চেণ্ডেল থোৱা ঠাইলৈ আহি আছোঁ। তাৰপাছতে আহিলোঁ প্ৰসাদ লোৱা ঠাইলৈ। ইয়াতে আকৌ ছাইনবোৰ্ডত লিখা আছে 3টা প্ৰকাৰৰ প্ৰসাদ আছে আৰু তিনিওটাতে বেলেগ দাম। তাকে চাই মেলি আমি 50 টকা দি এই লাড়ুটো লৈ ল'লোঁ। প্ৰসাদ লৈ মেলি চেণ্ডেল থোৱা ঘৰটোতে অলপ টাইম বহিলোঁ, যিহেতু বৰষুণ পৰি আছিল। তাৰপাছতে বৰষুণ এৰাত আমি এতিয়া ঘৰলৈ যাবৰ কাৰণে ওলাই আহিছোঁ। পৰিৱেশটো ইমানেই ধুনীয়া লাগিছে, মানে বৰষুণ পৰাৰ কাৰণে আৰু বেছি ধুনীয়া হৈ গৈছে। মানে সেউজীয়া বনবোৰ একদম পূৰা সেউজীয়া হৈ গৈছে। যিবোৰ ধূলি আছিল বৰষুণৰ পানীৰে ধূলিবোৰ নাইকিয়া কৰি দিলে, এতিয়া একদম ধুনীয়া লাগি গৈছে দেখিবলৈ। ওলাই আহিব মন যোৱা নাছিলেই, কিন্তু সন্ধিয়াও হৈছে আৰু বেছি বৰষুণ পৰিলে আমাৰ মানে আহিবও অসুবিধা হ'ব, যিহেতু আমি 6টা গৈছোঁ। 6টা আমি ছাতিও নিয়া নাই, কিহত মানে কেনেকৈ আহিম। সেয়েহে আমি সোনকালে ওলাই দিলোঁ। এয়া ওলাই আহি আমি এতিয়া গ্ৰীণ বাছৰ কাৰণে ৰৈ আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কাইলৈ আমি এঠাইত যাম, সেয়া ক'ত যাম ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকে গম পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ দেই।